আহিছো আপোনাৰ লগতো অহা নাই আমাৰ পাৰমিশন ল'ব নহয় পুলিচে আপুনি আপুনি কিয় মনে মনে আছে ফোনটো কিয় উঠাব নিবিচাৰে আপুনি যদি ফোন দিয়ে এৰিয়া খবৰত আছে মই কি মনত মনে আছো কিয় ফোনটো নুঠায় কাৰ ফোন কোন আছে আপুনি চাওক পুলিচৰ মানুহ আছে মই কিয় বেলেগৰ লগত চেষ্টা কৰিব আমি কমপ্লেইন পাইছো আমি পুলিচক দিছো পুলিচে আহিছে পুলিচে আইনগতভাৱে পুলিচে ব্যৱস্থা কৰিব কাৰণ আমাৰ খবৰ কিনো আছে আমাৰ মই মোৰ চিনাকি হ'ল মই 16 নম্বৰ ৱাৰ্ডৰ পাৰিষদ এইটো 16 নম্বৰ ৱাৰ্ড আজি মোক এজন দুজন মানুহে ইয়াৰ পৰা ফোন কৰিছে যে ইয়াতে পাখি মাৰ্কেটৰ ওপৰত আজি আমাৰ গো মাতা কেয়াত মানে তেওঁলোকে কুৰবানী বুলি কয় আৰু আমাৰ এটা হিন্দু এটা সেন্টিমেন্ট আছে আৰু যেহেতু ইয়াত বেছিভাগ মানুহে হিন্দু সমাজৰ মানুহ হয় গতিকে যদি কিবা তেনেকা কাৰ্যক্ৰম আছে তেওঁলোকে পুলিচক ইনফৰমেশ্যন দি ফাঁচী বজাৰ পাণবজাৰ থানাক ইনফৰমেশ্যন দি কিনি যদি কিবা নিজৰ ধৰ্মীয় অনুষ্ঠান পাতে তাত আমাৰ ক'বলৈ একো নাই কিন্তু ইয়াত যেহেতু ইয়াত মেজৰিটি ছেকশ্যনৰ মানুহ আছে বিভিন্ন জাতি ধৰ্মৰ বৰ্ণৰ মানুহ আছে তেওঁলোকৰো ৰিলিজিয়াছ এটা সেন্টিমেন্ট আছে আৰু হিন্দু মানুহবিলাক আপুনি জানে গক আমি গো মাতা বুলি কওঁ গতিকে আজি যদি তেওঁ এনেকা ইয়াতে যদি কাটাৰ খবৰ যেতিয়া আমি পালোঁ তেতিয়া মই লগে লগে ফাঁচী বজাৰ আৰু পাণবজাৰ থানাক অচি ডাঙৰীয়াক মই ফোন কৰি জনালোঁ তেওঁলোকে আহিলে তেওঁলোকৰ লগত ময়ো আহিলোঁ আৰু আমি যি দেখিলোঁ এতিয়া আইনগতভাৱে আইনে ব্যৱস্থা ল'ব তাত আমাৰ ক'বলৈ একো নাই গতিকে আমাৰ এজ এ চিটিজেন আৰু এজ এ পাব্লিক ৰিপ্ৰেজেণ্টেটিভ আমাৰ ডিউটি আছিল পুলিচক জনাই দিয়াৰ কাৰণে আমি পুলিচক জনালোঁ এতিয়া পুলিচে যি আইনগত ব্যৱস্থা আছে এইটো পুলিচে ল'ব এইটো আৰু ইট ইজ এ পাৰ্ট অফ দ্য পুলিচ এইটো কোন হয় তেখেত কোন হয় যোনে যাৰ ঘৰত কটা হৈছে আৰু এটা ৰুমৰ মানে এই সাইডত এটা কোঠা আছে তেওঁলোকৰ কোঠাৰ মালিক কোন আছে কোন নাই এইটো সব পুলিচে এতিয়া হেৰি চালি জাৰি কৰি এইটো চাব কিন্তু আমি যেতিয়া পুলিচৰ লগত আহিলোঁ তেতিয়া আমি চালোঁ যি অৱস্থা আছে আপুনি নিজে চাইছে গতিকে এতিয়া নাও বল ইজ ইন দ্য কোৰ্ট অফ দ্য পুলিচ আৰু একৰ্ডিং টু দ্য লেণ্ড অফ দ্য ল তেওঁলোকে যি ব্যৱস্থা ল'ব লাগে তেওঁলোকে ল'ব কিন্তু এটা কথা আছে যেতিয়া ঈদৰ দিনত মই সকলোক ইছলাম ধৰ্মিক সমাজক মই ঈদৰ শুভেচ্ছা জনাইছোঁ কিন্তু এটা মেজৰিটি ছেকশ্যনৰ যি সেন্টিমেন্টছ আছে দ্যাট শুড বি ৰেসপেক্টেড